14 বছৰ বনবাস খাটি ৰাৱণক বধ কৰি মা সীতাক উদ্ধাৰ কৰি যেতিয়া প্ৰভু শ্ৰীৰাম অযোধ্যালৈ উভতি আহিছিল তেতিয়া বহু মানুহে মা সীতাৰ পবিত্ৰতাৰ ওপৰত প্ৰশ্ন উঠাইছিল আৰু প্ৰভু শ্ৰীৰামে নিজৰ কৰ্তব্য আৰু ৰাজধৰ্ম ৰক্ষা কৰিবৰ বাবে মা সীতাক বনত ত্যাগ কৰিছিল। প্ৰভু শ্ৰীৰামে নিজৰ প্ৰজাৰ কল্যাণ আৰু নিজৰ কৰ্তব্য ৰক্ষাৰ বাবে তেওঁৰ অতি প্ৰিয় পত্নীকো ত্যাগ কৰিব লগা হৈছিল। ইয়াৰ পাছত মা সীতা মহৰ্ষি বাল্মীকিৰ আশ্ৰমত থাকিবলৈ লয় আৰু মা সীতাৰ তাতেই এটা পুত্ৰ সন্তানৰ জন্ম হয় যাৰ নাম হৈছে লৱ, অৰ্থাৎ প্ৰভু শ্ৰীৰাম আৰু মা সীতাৰ পুত্ৰ লৱ। পৌৰাণিক কাহিনী মতে এবাৰ মা সীতাই কিবা দৰকাৰী সামগ্ৰী আনিবলৈ আশ্ৰমৰ পৰা কিছু আঁতৰলৈ যাব লগা হৈছিল আৰু যোৱাৰ আগতে তেওঁ লৱক মহৰ্ষি বাল্মীকিৰ কাষতেই শুৱাই থৈ গৈছিল আৰু সেই সময়ত মহৰ্ষি বাল্মীকি ধ্যান অৱস্থাত আছিল। মহৰ্ষি বাল্মীকি ধ্যান অৱস্থাত আছিল যদিও মা সীতাই লৱক তেওঁৰ কাষত শুৱাই থৈ যোৱাৰ কথা তেওঁ অনুমান কৰিব পাৰিছিল আৰু এইদৰে কিছু সময় যোৱাৰ পাছত যেতিয়া শিশু লৱই কান্দিবলৈ ধৰিলে তেতিয়া দাসীয়ে আহি লৱক কোলাত উঠাই লৈ যায়। কিন্তু মহৰ্ষি বাল্মীকি সেই সময়ত গভীৰ ধ্যান অৱস্থালৈ গৈছিল আৰু সেইবাবে লৱক দাসীয়ে লৈ যোৱাৰ কথাটো তেওঁ গম পোৱা নাছিল আৰু যেতিয়া মহৰ্ষি বাল্মীকিৰ ধ্যান ভংগ হয় আৰু চকু খোল খায় তেতিয়া কাষত লৱক দেখা নাপাই তেওঁ চিন্তিত হৈ পৰে আৰু যিহেতু মা সীতা আশ্ৰমলৈ উভতি অহাৰ সময় হৈছিল গতিকে মহৰ্ষি বাল্মীকিয়ে ভাবিলে যে লৱক হয়তো কোনোবা হিংস্ৰ জন্তু আদিয়ে উঠাই লৈ গ'ল। সেইবাবে তেওঁ মা সীতাক কি উত্তৰ দিব ভাবি নাপায় তেওঁ ওচৰতে থকা এডাল কুশ বন ছিঙি লয় আৰু সেই কুশ বনডালেৰে তেওঁৰ এটা সন্তান উৎপন্ন কৰে আৰু এই সন্তানটো দেখিবলৈ হুবহু লৱৰ দৰেই আছিল। আৰু পাছত যেতিয়া মা সীতা আশ্ৰমলৈ উভতি আহি দাসীৰ হাতত লৱক দেখা পায় আৰু মহৰ্ষি বাল্মীকিৰ ওচৰত হুবহু একেধৰণৰ এটা সন্তান দেখা পায় তেতিয়া মা সীতা আচৰিত হয় আৰু মা সীতাই বাল্মীকিক প্ৰশ্ন কৰে যে এয়া কি মায়া আৰু তেতিয়া মহৰ্ষি বাল্মীকিয়ে মা সীতাক কয় যে এয়াও তোমাৰেই পুত্ৰ, হয়তো ভগৱানৰ কিবা লীলা আছিল সেইবাবে এই পুত্ৰৰ উৎপত্তি হৈছে, গতিকে এই দুয়োটা সন্তানেই প্ৰভু শ্ৰীৰাম আৰু তোমাৰেই পুত্ৰ হয় আৰু এই সন্তানটো যিহেতু এডাল কুশ বনেৰে উৎপত্তি হৈছিল সেইবাবে এই সন্তানটোৰ নাম কুশ ৰখা হ'ল, অৰ্থাৎ লৱ আৰু কুশ প্ৰভু শ্ৰীৰাম আৰু মা সীতাৰ পুত্ৰ। লৱ আৰু কুশক ঋষি বাল্মীকিয়ে লালন পালন কৰিছিল। বেদ শাস্ত্ৰ, ধনুৰ্বিদ্যা, নীতি আৰু ধৰ্ম সকলো ধৰণৰ শিক্ষা মহৰ্ষি বাল্মীকিয়ে দিছিল আৰু ইয়াৰ মাজতে মহৰ্ষি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল আৰু ৰামায়ণ ৰচনা হোৱাৰ পাছত বাল্মীকিয়ে লৱ আৰু কুশক সদায় ৰামায়ণ শুনাবলৈ কৈছিল আৰু লৱ আৰু কুশই ইমান ধুনীয়াকৈ ৰামায়ণ শুনাব পাৰিছিল যে শুনোতাজন মন্ত্ৰমুগ্ধ হৈ গৈছিল। কিন্তু লৱ আৰু কুশই এই কথা অনুমান কৰিব পৰা নাছিল যে তেওঁলোকে যাৰ কথা সদায় গুণগান কৰে তেওঁ আন কোনো নহয়, তেওঁলোকৰ পিতৃ প্ৰভু শ্ৰীৰাম। আৰু এনেদৰে সময় পাৰ হয় আৰু প্ৰভু শ্ৰীৰামে অশ্বমেধ যজ্ঞ কৰে আৰু অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো এৰি দিয়াৰ পাছত ঘোঁৰাটো আহি ঋষি বাল্মীকিৰ আশ্ৰমৰ ওচৰ পায় আৰু তাতেই লৱ আৰু কুশই সেই অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো ধৰি ৰাখে। এটা নিয়ম আছিল যে অশ্বমেধ ঘোঁৰাৰ যজ্ঞ যোনে ধৰি ৰাখে তেওঁৰ লগত যুদ্ধ কৰিব লগা হয়। গতিকে অযোধ্যাৰ সৈন্য সামন্ত লৈ লক্ষ্মণ, ভৰত আৰু হনুমান আহি লৱ আৰু কুশৰ ওচৰত উপস্থিত হয় কিন্তু আহি দেখে যে দুটা কণমানি শিশুৱে ঘোঁৰাটো ধৰি ৰাখিছে। গতিকে লক্ষ্মণ, ভৰত আৰু হনুমানে কণমানি শিশু বুলি ভাবি লৱ আৰু কুশক বুজাবলৈ ধৰে যে এই অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো এৰি দিব লাগে, কিন্তু লৱ আৰু কুশই এই কথাত অমান্তি হয় আৰু ইয়াৰ পাছতে এখন ভীষণ যুদ্ধ হয়। লৱ আৰু কুশই অকলেই অযোধ্যাৰ সকলো সৈন্য লগতে লক্ষ্মণ আৰু ভৰতক পৰাস্ত কৰে আৰু হনুমানকো বন্দী কৰি ৰাখে আৰু এই কথা গম পাই প্ৰভু শ্ৰীৰাম নিজে আহে আৰু ইয়াৰ পাছত বাল্মীকিৰ জৰিয়তে প্ৰভু শ্ৰীৰামে এই কথা গম পায় যে লৱ আৰু কুশ তেওঁৰেই পুত্ৰ
আৰু ইয়াৰ পাছত প্ৰভু শ্ৰীৰামে মা সীতা আৰু পুত্ৰ লৱ আৰু কুশক লগত লৈ যায় আৰু অযোধ্যালৈ গৈ অযোধ্যাৰ ৰাজসভাত মা সীতাই নিজৰ পবিত্ৰতা সিদ্ধ কৰিবৰ বাবে মা পৃথিৱীক আবাহন কৰে আৰু মা পৃথিৱীক আবাহন কৰি তেওঁ মাটি ফাটি সোমাই যায় আৰু এই আছিল মা সীতাৰ এই পৃথিৱীৰ পৰা অন্তিম প্ৰস্থান আৰু ইয়াৰ পাছত প্ৰভু শ্ৰীৰামে লৱ আৰু কুশক ৰাজকুমাৰ পাতি দিয়ে বৃহত্তৰ কৌশল ৰাজ্যৰ দুটা ভাগ হয় উত্তৰ কৌশল আৰু দক্ষিণ কৌশল উত্তৰ কৌশল অৰ্থাৎ শ্ৰাৱস্তি বা লৱপুৰী বুলি এখন ৰাজ্যৰ স্থাপন হয় আৰু তাৰে ৰজা আছিল লৱ আৰু কোৱা হয় যে এই লৱপুৰীয়ে পাছত গৈ পাকিস্তানৰ বৰ্তমান লাহোৰখন হৈছে আৰু ইয়াৰ পাছত দক্ষিণ কৌশল ৰাজ্য অৰ্থাৎ কুশবস্তিৰ ৰজা হয় কুশ তে এ আছিল প্ৰভু শ্ৰীৰামৰ দুজন পুত্ৰ লৱ আৰু কুশৰ কথা